বেপাৰ আচলতে বেপাৰ কেনেকৈ কৰে মই সেই বস্তুটো দেখাবলৈ আপোনালোকক আহিছোঁ। আচলতে প্ৰকৃত ব্যৱসায়ী কোনসকল, যিসকলে মৰা মানুহৰ নামত ৰাইজক আৱেগিক কৰি বেপাৰ কৰে, সেই বেপাৰীসকলৰ মই চৰিত্ৰটো দেখাবলৈ আহিছোঁ। এখন চাওক, সমীক্ষণ নামৰ ফেব্ৰুৱাৰী মাহৰ আলোচনী। ইয়াত আপোনালোকে ৰাজীৱ শদিয়া ডাঙৰীয়া এখন ফটো দিয়া আছে, দেখিছেনে? এই ফটোখনৰ নামতে শদিয়াত ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধৰ তাত গৈ পেলাই তেওঁলোকে লাখ লাখ কিতাপ বিকি আহিলে, কিন্তু লাখ লাখ টকাৰ তেওঁলোকে ব্যৱসায় কৰি আহিলে এই ফটোখন দি মাত্ৰ। আমি 4খন কিতাপ লৈছিলোঁ এই আলোচনীখন। ৰাজীৱ শদিয়া ফটোখন দেখি পেলাই প্ৰথম ভাবিছিলোঁ তাত মানুহৰ বহুত হেতাও পৰা, চাবলৈ সময় নাছিলে যে ইয়ালৈ আহিলোঁ তেখেতৰ আদ্যশ্ৰাদ্ধলৈ, তেখেতৰ অন্তত এখন স্মৃতি গ্ৰন্থ আমি নিবলৈ পালে নিজকে সুখী অনুভৱ কৰিম। তাত দেখিলোঁ তেখেতসকলে এই আলোচনীখন বিকি আছে। আমি ভাবিলোঁ প্ৰথমতে স্মৃতি গ্ৰন্থ বুলি ৰাজীৱ শদিয়া ডাঙৰীয়াৰ এই ফটোখন দেখি পেলাই, কিন্তু তাৰপিছত চালোঁ সমীক্ষণ ফেব্ৰুৱাৰী মাহৰ ওপৰ সেইখনে চালোঁ কেতিয়াবা, আৰু চাবলৈ ধৈৰ্যও নাছিলে, সময়ো নাছিলে, মানে মানুহৰ ইমান হেতাৰ পৰা তাত আপুনি চাব নোৱাৰে। সকলো মানুহৰ কিন্তু ভুল একেটাই হৈছে, মই এতিয়া যি বুজিছোঁ। পৰহি তালৈ গৈছিলোঁ, ৰাতি 2টা বজাত আহি ঘৰ পালোঁ। কালি দিনটোত ব্যস্ততাৰ মাজত আছিলোঁ। এতিয়া কিতাপখন অকণমান পঢ়োঁ বুলি মেলি লৈ আচৰিত হৈ গ'লোঁ। এখনতো আলোচনী বুলি সেইদিনা গম পালোঁ, কিন্তু এই ৰাজীৱ শদিয়া ডাঙৰীয়াৰ ফটোখন দেখি ভাবিছিলোঁ অন্তত এই আলোচনীখনত আধা কিতাপখনৰ যিমান পৃষ্ঠা আছে তাৰ আধা পৃষ্ঠাতে ৰাজীৱ শদিয়া ডাঙৰীয়াৰ বিষয়ে লিখা থাকিব, তেখেতৰ গানবোৰৰ বিষয়ে লিখা থাকিব, তেখেতৰ আত্মজীৱনী লিখা থাকিব, তেখেতৰ শৈশৱৰ পৰা তেখেত মৃত্যু পৰ্যন্ত তেখেতৰ কথাখিনি লিখা থাকিব। যিহেতু এই কিতাপখন তাত তেখেতসকলে স্মৃতি গ্ৰন্থ বুলি ভবুৱাই মানুহক ভবাই পেলাই যে বিক্ৰী কৰি আছিলে, সেইটো কাৰণে ভাবি পেলাই মানে মই কথাখিনি কৈছোঁ। তেখেতসকলে ইমান সুন্দৰকৈ তেখেতৰ ফটোখন দিলে, কিন্তু ইয়াত 13 নম্বৰ পৃষ্ঠাত মাত্ৰ 200 পৰা 250টা শব্দৰ ভিতৰত অকণমান কেইটামান লাইন লিখি পেলাই সমাপ্ত মাৰিলে। তাতোতকৈ আচৰিত কথা, কিতাপখনৰ যি মুখ্য সম্পাদকৰ টোকা থাকে প্ৰত্যেক আলোচনীত, ৰাজীৱ শদিয়া ডাঙৰীয়াৰ বিষয়ে কিন্তু তেখেত মুখ্য সম্পাদকৰ টোকা দিগন্ত ওজা। তাৰপিছত দিগন্ত ওজা তেখেত এজন জ্ঞানী গুণী ব্যক্তি হ'ব, যিহেতু তেখেত এখন আলোচনীৰ মুখ্য সম্পাদকৰ দায়িত্বত আছে, কিন্তু তেখেতৰ এটা শব্দ ৰাজীৱ শদিয়াৰ বিষয়ে ইয়াত তেখেতৰ এই মুখ্য সম্পাদকৰ টোকাত দেখিবলৈ পোৱা নগ'ল। তাৰপিছত যিটো অধ্যক্ষৰ কলম শ্ৰী নিপেন দাস, তেখেতো এজন ভাল গুণীজ্ঞানী ব্যক্তি হ'ব, কিয়নো এখন আলোচনী তেখেত অধ্যক্ষতা কৰি আছে, কিন্তু তেখেতৰ তাতো এটাও শব্দ ৰাজীৱ শদিয়াৰ বিষয়ে লিখা নাই। বুজিলে? তেখেতক মই এইটো কাৰণে কৈছোঁ যে এই কিতাপখনৰ বেটুপাতত ৰাজীৱ শদিয়া ডাঙৰীয়া ফটোখন দিলে, কিন্তু ইয়াত তেখেতসকলৰ কলমত মানে এটাও শব্দ নাই। 13 নম্বৰ পৃষ্ঠাত মই যিখন কৈছোঁ, আচলতে 13 নম্বৰ পৃষ্ঠাত ৰাজীৱ শদিয়াৰ বিষয়ে অকণমান লিখিছে। আৰু সাধাৰণতে আমি দেখিছোঁ কোনোবা এজন ব্যক্তিৰ, মহান ব্যক্তিৰ তেখেতৰ আত্মজীৱনীৰ বিষয়ে লিখিবলৈ হ'লেও অন্তত 500 শব্দৰ নহ'লে লিখিব নোৱাৰে। কিন্তু ইয়াত আপোনালোকে হিচাপ কৰি চাব পাৰে, এই ফেব্ৰুৱাৰী মাহৰ আলোচনীখনত তৰণৰ এই 250টাতকৈ কিন্তু শব্দ নাই। এইকণৰ পৰা এইকণ আৰু ইয়াত এই 2 লাইন দেখিছে নহয়, ইয়াত 250টাতকৈ অধিক শব্দ নাই। ইমানকণ শব্দ তেখেতৰ বিষয়ে লিখি পেলাই কিন্তু সম্পূৰ্ণ লাখ লাখ টকাৰ বেপাৰ তাত কৰিলে। আপোনালোকে এই সমীক্ষণক মই কৈছোঁ, এই সমীক্ষণৰ যিসকলে তাত কিতাপ বিকিবলৈ গৈছিলে আপোনালোক ভাল ব্যৱসায়ী, ভাল বেপাৰী। আপোনালোকৰ যদি এখন আলোচনীৰ বেপাৰ নাথাকিলেহেঁতেন, তাত আপোনালোকে চাগে যদি হোটেলৰ বেপাৰ থাকিলেহেঁতেন, তাত আপোনালোকে ভাতে মাছে মাংসই তাত হোটেল খুলিলেগেহেঁতেন, কাৰণ তাত লাখ লাখ মানুহ হৈছিলে ন। কিন্তু আপোনালোকে শিক্ষা লোৱাৰ প্ৰয়োজন, তাত যিহেতু আপোনালোকে গৈছে, তাত চাগে আপোনালোকে দেখিছে টুপচিঙাবাসীৰ ৰাইজৰ, শদিয়াৰ টুপচিঙাবাসীৰ ৰাইজৰ আপোনালোকে আদৰ্শ লোৱা উচিত আছিলে। এই আদৰ্শ লোৱা উচিত আছিলে। তেখেতসকলক হয়তো দেখিছে, তেখেতসকল সঁচাকৈ ধন্যবাদৰ পাত্ৰ, যিহেতু তাত 10-12 কিলোমিটাৰ ৰাস্তালৈকে কিন্তু কোনো দোকান খোলা হোৱা নাছিলে। এখনো পাণ তামোলৰ দোকানো তাত খোলা আমি নেদেখিলোঁ। সকলো মানুহে তাত দোকান বন্ধ কৰি স্বতঃফুৰ্তভাৱে সেই ৰাজহুৱা আদ্যশ্ৰাদ্ধত লাগি আছে। এই সুযোগতে মই টুপচিঙাবাসীৰ ৰাইজকো নমস্কাৰ জনাই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ এজন প্ৰকৃত জনতাৰ শিল্পীৰ বাবে আপোনালোকে বহুত কষ্ট কৰিলে, বহুত ত্যাগ কৰিলে। কিন্তু এই সমীক্ষণ লেখীয়া
ব্যৱসায়ীয়ে যদি এখেতসকলে কিতাপ নাথাকিলেহেঁতেন তাত এনেকৈ ৰাজীৱ শদিয়াৰ ফটো বেনাৰ লগাই পেলাই তাত হোটেলত মাছ মাংস বিকিলেহেঁতেন, যদি তেওঁলোক হোটেলৰ ব্যৱসায়ী হ'লহেঁতেন। মই এই কথাখিনি কোৱাৰ কাৰণে বিতৰ্ক হ'ব পাৰে, মোৰ ওপৰত এই সমীক্ষণে কিবা অভিযোগ দিব পাৰে, কিবা কৰিব, যি নকৰক মই তাৰ কাৰণে ভয় কৰা মানুহ ইমান কমো নহয়, কাৰণ সঁচা কথা কৈ গৈছোঁ। আৰু মোৰ কথাখিনি যদি মই ভুল কৈছোঁ, তেতিয়া অসমবাসী ৰাইজে মোৰ ভিডিঅ'টো চাই পেলাই মোক জনাব, তাৰ কাৰণে মোৰ যি শাস্তি হয় মই মূৰ পাতি ল'ম। কিন্তু সঁচা কথা সদায় কৈ যাম, সঁচা কথা ক'বলৈ ভয় নকৰোঁ। আৰু মোৰ দৰে বহুতৰ কিন্তু এই একেটা ভুলেই হৈছে। তেওঁলোকে সকলোৱে ভাবিছিলে যে এই কিতাপখনত মুঠ পৃষ্ঠা ৯৬ পৃষ্ঠা আছে, মুঠ এই ৯৬ পৃষ্ঠাত হয়তো ৪ ভাগৰ এভাগ হ'লেও ৰাজীৱ শদিয়া ডাঙৰীয়াৰ বিষয়ে থাকিব, কিন্তু নাই, ২০০ৰ পৰা ২৪০-৫০টা শব্দৰ ভিতৰতে সীমাবদ্ধ ৰাখিলে। কিন্তু বেটুপাতত তেখেতৰ ফটোখন দি পেলাই লাখ লাখ টকা তাত বেপাৰ কৰিলে। গতিকে এই সমীক্ষণৰ সকলো আলোচনীৰ বিষয়ববীয়া সম্পাদকে ধৰি মই সকীয়াই দিছোঁ, আপোনালোকক অনুৰোধ নহয় সকীয়াই দিছোঁ, ভৱিষ্যতে যাতে এনেকৈ মৃত ব্যক্তিৰ নামত আপোনালোকে এনেকুৱা ব্যৱসায় নকৰিব। যদি ব্যৱসায় কৰিবলৈ যায় নেক্সট বাৰ, তেতিয়া কিন্তু আমিও আইনগতভাৱে আপোনালোকৰ ওপৰত ব্যৱস্থা ল'ম। এতিয়া এই কথাখিনি কোৱাৰ কাৰণে আপোনালোকে যদি মোৰ ওপৰত কিবা ব্যৱস্থা লয়, মই ডোন্ট কেয়াৰ, মই সেইটো ইমান মই চিন্তা নকৰোঁ। আৰু মই ৰাইজলৈ ভয় কৰোঁ, ৰাইজক কৈছোঁ মই পুনৰ অনুৰোধ জনাই, যদি মোৰ এই বিষয়ে কিবা ভুল হৈছে, ৰাইজে যদি মোক ভুল ভাবিছে, মোক আপোনালোকে যি শাস্তি দিয়ে মই মূৰ পাতি ল'ম। জয় আই অসম।